প্ৰথমে মই 59তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকলৰ বাবে আমি এই স্বাধীনতা দিৱসটো পাবৰ কাৰণে সক্ষম হৈছোঁ, সেইসকল মহান ব্যক্তিলৈ অন্তৰৰ সৈতে শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে সেইসকল সেৱা জোৱান যিসকল জোৱানে নিজৰ প্ৰাণ আহুতি দি পেলাই এই স্বাধীনতা দিৱসৰ বাবে আমাৰ এই সুন্দৰ দিনটো আগবঢ়াই দিলে, তেখেতসকলৰো মই এই সুযোগতে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী আমি ইতিমধ্যে হাতত লৈছোঁ। আজি আমি ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া টাউন মণ্ডলৰ উদ্যোগত আমি তিনিচুকীয়া ডেইলী বজাৰত ঘৰ ঘৰ তিৰংগা যি কাৰ্যসূচী আছে, ইয়াক সফল ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰত্যেকটো দোকানে দোকানে আমি তিৰংগা পতাকা আমি সকলোকে আগবঢ়ালোঁ। আৰু লগতে দেশৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা ভক্তি, দেশৰ প্ৰতি আমাৰ যি দায়িত্ব, এই দায়িত্বখিনি যাতে আমি সকলোৱে, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকে আমি যাতে একাকাৰ হৈ পেলাই সমনৰ জৰিয়তে ইয়াক আমি পালন কৰিব পাৰোঁ। আৰু এখন শক্তিশালী ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ বাবে যাতে আমি সকলোৱে এক হৈ পেলাই কাম কৰিব পাৰোঁ, আমি তাকে আহ্বান জনাইছোঁ। অহাকালি ঠিক স্বচ্ছতা অভিযান আছে, গতিকে ৰাতিপুৱা ভাগতে আমি 6টা বজাৰ পৰাই তিনিচুকীয়া টাউন মণ্ডল, আমাৰ ইটাখুলি মণ্ডল আৰু বৰগুৰি মণ্ডলৰ উদ্যোগত আমি স্বচ্ছতা অভিযান আমি ৰাতিপুৱা 6টা বজাৰ পৰাই আৰম্ভ কৰিম। তাৰ লগতে কালি আৰু এটা ঐতিহাসিক দিন বিবাহিকা দিৱস আমি কালি পালন কৰিম। আৰু এই বিবাহিকা দিৱসৰ বাবে আমাৰ মাজলৈ আহি আছে আমাৰ সাংসদ তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে কালি তেখেতে এই বিবাহিকা দিৱসত উপস্থিত থাকি সকলোকে সম্বোধন কৰিব। গতিকে কালি এনেধৰণৰ কাৰ্যসূচী আমি পালন কৰিম। আৰু আমি এইটো চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকৰ ঘৰতে যাতে তিৰংগা পতাকা উত্তোলনৰ জৰিয়তে আমি যাতে দেশৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা, দেশৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা ভক্তি আমি যাতে প্ৰদৰ্শন কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।